নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজি দিনটোৰ ৰাশিফল। আজি হৈছে 28 মাৰ্চ 2026, অসমীয়া 13 চ'ত, শনিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:06 আৰু সূৰ্যাস্ত সময় 5:26। আজি হৈছে দশমী তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। ব্যৱসায়িক লেনদেনত সাৱধান হোৱা উচিত। পুৰণি বিবাদ পুনৰ উত্থাপন হ'ব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যক আৱেগক সচেতন হোৱা উচিত। আপোনাৰ ইচ্ছা অনুসৰি কামবোৰ আগবাঢ়ি নাযায় তেন্তে আপুনি দুখ অনুভৱ কৰিব পাৰে। আপোনাৰ স্বাস্থ্য কিছু সূক্ষ্ম হৈ থাকিব পাৰে। নিজৰ দুৰ্বলতাবোৰ কাৰো লগত শ্বেয়াৰ নকৰিব। বৃষ ৰাশি। নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ ধন ধাৰে ল'ব পাৰে। আপুনি হয়তো আপোনাৰ চাকৰিৰ পৰিৱৰ্তন কৰাৰ কথা চিন্তা কৰিব পাৰে। প্ৰভাৱশালী ব্যক্তিৰ সৈতে পাৰস্পৰিক ক্ৰিয়াকলাপ উপকাৰী বুলি প্ৰমাণিত হ'ব। আয়ৰ নতুন উৎসৰ উন্মেষ ঘটিব। ধৈৰ্যৰে আপোনাৰ কামৰ কাষ চাপিব লাগে। মিথুন ৰাশি। বহিৰাজ্যলৈ যোৱাৰ সুবিধা পাব পাৰে। ভাই ভনীৰ প্ৰতি আপোনাৰ আচৰণ বেয়া হ'বলৈ নিদিব। বেয়া সংগ এৰাই চলিব লাগে। ধৈৰ্য আৰু আত্মবিশ্বাস বজাই ৰাখক। আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ লগত বিবাদ হ'ব পাৰে। বন্ধু বান্ধৱীৰ লগত ভাল হোৱা উচিত। কৰ্কট ৰাশি। আপোনাৰ আৰ্থিক সমস্যাৰ সমাধান হ'ব। যুৱক যুৱতীসকলে হয়তো কোনো ডাঙৰ কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। আপুনি আপোনাৰ ব্যৱসায়িক কৌশলত পৰিৱৰ্তন আনিব পাৰে। আপোনাৰ ঘৰত শান্তি আৰু সুখ থাকিব। আপোনাৰ সামাজিক প্ৰভাৱ বাঢ়িব পাৰে। ব্যক্তিগত সম্পৰ্কত ঘনিষ্ঠতা গভীৰ হ'ব। সিংহ ৰাশি। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত মনোনিৱেশ কৰিব লাগে। আপুনি কঁকাল আৰু কান্ধৰ বিষ অনুভৱ কৰিব পাৰে। কাৰো ওপৰত অন্ধবিশ্বাস কৰিব নালাগে। বন্ধুত্বৰ ওপৰত অত্যাধিক নিৰ্ভৰশীলতা ৰখাৰ পৰা বিৰত থাকক। মদ আৰু মাদক দ্ৰব্য সেৱন কৰাৰ পৰা বিৰত থাকক। কন্যা ৰাশি। আপুনি আপোনাৰ ইচ্ছা শক্তি আৰু দৃঢ়তাৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ প্ৰচেষ্টাত আনকি আপুনি আগতে কঠিন বুলি ভবা কামতো সফলতা লাভ কৰিব পাৰিব। অৱশ্যে আপোনাৰ ভৱিষ্যতক লৈ অলপ আশংকা অনুভৱ কৰিব পাৰে। আপোনাৰ ওচৰ চুবুৰীয়াই আপোনাৰ ওপৰত যথেষ্ট সন্তুষ্ট হ'ব। বন্ধু বান্ধৱীক সহায়ৰ হাত আগবঢ়াবলৈ কুণ্ঠাবোধ নকৰিব। সম্পৰ্কক লৈ আপোনাৰ মনত থকা বিভ্ৰান্তি নোহোৱা হৈ যাব। তুলা ৰাশি। আজিয়ে পেইণ্টিং কাম সম্পূৰ্ণ হ'ব পাৰে। গুৰুত্বপূৰ্ণ চুক্তিৰ বাবে সময় অতি অনুকূল। আপুনি আপোনাৰ পিতৃৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব। আপুনি আপোনাৰ কৃতিত্বত সন্তুষ্ট হৈ থাকিব। আপোনাৰ জীৱনসংগীৰ সৈতে সম্পৰ্ক শক্তিশালী হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্তৃত্ব বৃদ্ধি পাব। বৃশ্চিক ৰাশি। আপুনি আজিয়ে নিজৰ আকাংক্ষিত লক্ষ্যত উপনীত হ'ব। আপোনাৰ ব্যৱসায়ত লাভৰ সুযোগৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক অংশীদাৰৰ সৈতে আপোনাৰ সম্পৰ্ক সুষম হ'ব। ধৰ্মীয় কাম কাজত জড়িত হোৱা আৰু উদাৰ চিন্তাধাৰাৰ বাবে মানুহে আপোনাক সন্মান কৰিব। গৱেষণা সম্পৰ্কীয় কামত আপুনি আগ্ৰহ প্ৰকাশ কৰিব পাৰে। আপুনি আপোনাৰ ব্যৱসায়ত সম্প্ৰসাৰণৰ দিশত কাম কৰিব। আপুনিও পাৰিবাৰিক ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। ধনু ৰাশি। আপুনি আপোনাৰ কেৰিয়াৰৰ সন্দৰ্ভত কিছু উদ্বেগ আৰু আশংকা অনুভৱ কৰিব পাৰে। আৰ্থিক লেনদেনত সাৱধান হোৱা উচিত। ছ'চিয়েল মিডিয়াত প্ৰচাৰিত উৰা বাতৰিৰ ওপৰত তাৎক্ষণিকভাৱে বিশ্বাস নকৰিব। আয় আৰু খৰচৰ মাজত ভাৰসাম্য ৰক্ষা কৰক। আইনী দিশত গাফিলতি ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে। মকৰ ৰাশি। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে ৰোমান্টিক সময় পাৰ কৰিব পাৰে। সমাজত আপোনাৰ প্ৰতিপত্তি আৰু সন্মান বাঢ়িব। সম্পত্তিৰ লেনদেন কৰা আপুনি লাভৱান হ'ব। নতুন কাপোৰ আৰু গহনাত টকা খৰচ কৰিব পাৰে। নিবনুৱা লোকে হয়তো নতুন চাকৰি লাভ কৰিব। কুম্ভ ৰাশি। আপুনি আপোনাৰ দায়িত্বসমূহ গুৰুত্ব সহকাৰে পালন কৰিব। আপোনাৰ প্ৰেম জীৱনত উদ্ভৱ হোৱা সমস্যাবোৰৰ সমাধান বিচাৰি পাব। নিজৰ মতামত আনৰ ওপৰত জাপি নিদিব। প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি উৎকৃষ্ট ফলাফল লাভ কৰিব। আপুনি আপোনাৰ অভাৱ অভিযোগবোৰ উন্নত কৰাৰ কাম কৰা উচিত। জ্ঞানী মানুহৰ সংগ লৈ আপুনি লাভৱান হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি আপোনাৰ ৰোমান্টিক সম্পৰ্কৰ মাজৰ গোপনীয়তা ভাৱ বজাই ৰাখক। কথা কোৱাৰ আগতে চিন্তা কৰা উচিত। বতৰ সলনি হোৱাৰ লগে লগে স্বাস্থ্যৰ বিশেষ যত্ন লওক। আপুনি অনলাইনত নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। কমিশ্যন ভিত্তিক উদ্যোগৰ পৰা আপুনি যথেষ্ট আৰ্থিক লাভ কৰিব পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক।
ধন্যবাদ।